এই হল বেক পেইন পেশেন্ট একদম সিভিয়ার এটা ভগৱান হাত লগাই দিয়া তেও পাৰিছে জাম কৰা হেই স্যার এই ধুনিয়া এক্সারসাইজ ইয়ে সঞ্জুত আবিষ্কার এক্সারসাইজ কোনো ধরনের মেডিসিন ব্যবহার নকৰো ঔষধ নালাগে অকল মালিশতে পেশেন্টকে ভাল কৰো এটা ये है संजीत आविष्कार बैक पेन स्लिप डिस्क पेशेंट वर्ल्ड का अंदर पे এনেকে নৰে আৰু jo আগত এইখন হাত আগত যোৱা নাছিল আগৰ ভিডিওটো আছে দুটা ভিডিও দিম আপোনালোকে চাব পাৰিব উঠি দিয়া জাম কৰা উঠা পটাকছে এটা আগত পাৰা নাছিল আগত কি হলো বডি ষ্টিপ আছিল টাইট আছিল এতিয়া বডিটো সফট হৈ গ'ল এইখানে পাৰিছে পুলক শৰ্মা এটা কেনেকা লাগিছে বহুত ধুনিয়া কিবা ঔষধ ব্যৱহাৰ কৰা হৈছে নেকি নাই নাই অকল অয়েল মাসাজ बैक पेन কিমান পার্সেন্ট ভাল হল 99% আৰু লগত কি বেমাৰ ভাল হল আগত কি সমস্যা আছিল এটা কি সমস্যা নাই আৰু মানে মই খুস্কাৰিব পৰা নাছিলো খুস্কাৰিলে চিৰিতকৈ মাথা মাৰা সেইটো এই বস্তুটো মানে জোৰাটো লৰি যোৱা নিচিনা হৈছিলে কিন্তু এই বস্তু ফুলি গৈছিল পিছফালে এটা কমপ্লিট ভালে হৈছে আৰু 100% কি বুলা কবা কবলৈ ভাষা নাই আচলতে এইটো বহুত ভাল কথা কোনো মেডিচিন নোহোৱাকৈ যিটো বস্তু হৈছে আপোনালোকে চাব যদি কিবা তেনেকুৱা প্ৰব্লেম থাকে এখেতৰ লগত আলোচনা কৰিব ডিসকাস কৰিব কৰি কিনে যেনেকৈ নহওক গেৰেণ্টি মোৰ ফালৰ পৰা গেৰেণ্টি দিব পাৰোঁ চুগাৰ পেচেণ্ট হওক বা পেৰালাইচিছ পেচেণ্ট হওক বা তেনেকুৱা কঁকালৰ বিষ আজি বহুত 80% মানুহৰ কঁকালৰ বিষ থাকে স্লিপ ডিছৰ প্ৰব্লেম থাকে যদি তেনেকুৱা প্ৰব্লেম থকা মানুহে এওঁৰ লগত কণ্টেক্ট কৰে নিশ্চয় ভাল হ'ব বুলি মই গেৰেণ্টি দিব পাৰোঁ ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব